মিছা তথ্যৰে ৰিণিকী ভূঞা শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ ভয়ংকৰ ষড়যন্ত্ৰ ফাদিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিৰ বাবে কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে আজিয়েই গোচৰ তৰিব বুলি হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মিছা ভুৱা আৰু উদ্দেশ্য প্ৰণোদিত তথ্যৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক বদনাম কৰাৰ অপচেষ্টা চলাইছে বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ বুৰ্বক পাৰ্টি আখ্যা দি চুৰিও কৰিব নাজানে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। পাছপৰ্ট কেইখন ভুৱা যদি পৱন খেৰাক জেলত দিয়ক, সঁচা যদি ৰিণিকী ভূঞা শৰ্মাক গুলী মাৰি পেলাওক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এইবিলাক ফাল্টু কথা হয়, তাত লেংগুৱেজ ভুল, বানান ভুল, কিমান আৰু ফটোশ্বপ কৰিব। কংগ্ৰেছে গম পালে যে ইয়াক আৰু বলে নোৱাৰি, এতিয়া ডুপ্লিকেট কাগজ বনোৱা আৰম্ভ কৰিছে। আজি ৰাতি থানাত আমি কেছ দিম। অসম পুলিচক মই ৰিকুৱেষ্ট পঠাম যে টিম যাওক, পাছপৰ্ট কেইখন লৈ আহক, ডুপ্লিকেট যদি পৱন খেৰাক জেল দিয়ক আৰু সঁচা যদি ৰিণিকী ভূঞা শৰ্মাক গুলী মাৰি পেলাওক আজি ৰাতি। মোৰ কোনো দেৰি নাই, কাৰণ এইবিলাক টাইটেলটো এটাত লিখিছে H8, এটাত লিখিছে SS, এটাত লিখিছে ইজিপ্টিয়ান 1N, এটাত লিখিছে ইজিপ্টিয়ান 2N। সিহঁতৰ মাথাও নাইতো কংগ্ৰেছবিলাক, বুৰ্বক পাৰ্টি নহয়। চুৰু কৰিব ভালকৈ নাজানে, চুৰ কৰিবতো এটলিষ্ট মানুহে ট্ৰেইনিং ল'ব লাগে, সিহঁতে চুৰিও কৰিব নাজানে।